মানে ট্রান্সমিশন লাইন নহয় স্যার এটা ক্লিয়ার ওয়াটার পাম্পিং লাইন স্যার এটু দিয়ে আমাৰ অকল পাম্পিং হয় 1.6 মানে এইটো ক্লিয়াৰ ৱাটাৰ পাম্পিং কৰি আমি মেইন হেৰিলৈকে নিম তাৰপিছত ৰামসাৰ পৰা এতিয়া ইয়াত ফাটি যোৱাৰ লগে লগে আমি ইয়াৰ পৰা বন্ধ কৰি দিছোঁ নাই স্যার এটুতো এতিয়ালৈকে নাই নাই মানে এইটোতো ষ্টাৰ্ট হোৱা নাই ইয়াত মানে য'ৰ পৰা তাতে আমি ব্লক কৰিছোঁ কাৰেণ্ট যোৱাৰ কাৰণে গ'লে এইটো ঘটনা ঘটিব তাৰমানে নাই স্যার কারেন্ট হলে এইটো ঘটনা ঘটিব যদি কিবা কোনে পাছ কৰিছিল মানে এইটো পাম্প তাৰ পৰা পানীটো পাম্প হয় यहाँ पे यहाँ तक पहुँचता है प्रोसेस ইমিডিয়েটলি ৰিপৰ্ট আৰু আজি এছেছমেণ্টটো কৰি আজিয়ে পেমেণ্ট কৰি দিওঁ आज ही पेमेंट डीसी का रिपोर्ट लगेगा नीचे सर्कुलर ऑफिसर अभी आईआईटी ने बोला है कि सर्च टैंक चाहिए उस टाइम तो हाइड्रो टेस्ट करने का टाइम है वो प्रेशर का तो पता होना चाहिए इतना प्रेशर है ये पाइप है ये है এতিয়া আমি গোটেইখিনি বস্তু বুজি লৈছোঁ আৰু বুজি লোৱা মতে কথাটো এনেকুৱা যে ইয়াৰ পৰা আমি পাম্পিং কৰি ৰামসাৰ হিললৈ পানীটো যিটো লাইনেৰে পঠাওঁ ক্লিয়াৰ ৱাটাৰটো ইয়াৰ পৰা য'ত পঠাওঁ সেই লাইনটোত পাৱাৰ ইণ্টাৰেক্ট হোৱাৰ কাৰণে পানীটো বেক মাৰিছিল আৰু বেক প্ৰেছাৰত পাইপটো ফাটিছে গতিকে এই যিটো প্ৰেছাৰত পাইপ ফাটিছে এই পাইপটো আজিৰ পৰা প্ৰায় 15-16 চনত গেমনে ইনষ্টল কৰি গৈছিলে মই ইমিডিয়েটলি চাব দিছোঁ যে গেমনে সেই সময়ত ইনষ্টল কৰা সময়ত আমাৰ PMC PMO কোন আছিলে কাৰ দায়িত্ব আছিলে সেই লাইনটোত কিবা গণ্ডগোল আছিল নেকি এই গোটেইখিনি বস্তু চাব দিয়া হৈছে আৰু সেই সময়ৰ ৰিপৰ্টখিনি আমি ওলাই ল'ম সেই সময়ত হাইড্ৰ টেষ্টিং কোনে কৰিছিল গোটেই ব্যৱস্থাটো আমি চাম সেইখিনি হ'ল বিভাগীয়ভাৱে মই দিয়া নিৰ্দেশনা দ্বিতীয়তে এই ঘটনাটোৰ লগত যিসকল ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্ত লোকসকলক ইমিডিয়েটলি এটা ৰিলিফ কেম্প লালসিং একাডেমীত কৰিব এই 6টা পৰিয়ালৰ মানুহ তাত থকা বা গোটেই ব্যৱস্থাটো বিভাগৰ ফালৰ পৰা কৰা হ'ব আৰু আজিৰ ভিতৰত আমাৰ মই ইয়াৰ পৰা গ'লেও মেয়ৰ ডাঙৰীয়াক থাকিব আমাৰ মেয়ৰ ডাঙৰীয়াৰ উপস্থিতিত আজিয়ে তেওঁলোকক চেংচন লেটাৰ দি আজিয়ে বেংকত তেওঁলোকৰ যিটো ক্ষতিপূৰণ তেওঁলোকক এমাউণ্ট ট্ৰেন্সফাৰ কৰি দিয়া হ'ব খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7